Hello, my dear students. Welcome to my English Grammar Center. আজি তোমালোকলৈ লৈ আহিছোঁ ডিটাৰমিনাৰ্ছ মাছ মিনি মোৰ এই তিনিটা পৰীক্ষাত কেনেকৈ ব্যৱহাৰ কৰিবা সেই ভিডিঅ'টো তোমালোকলৈ আগবঢ়াই লৈ আহিছোঁ। এইফালে চাবা মাছ মিনি মোৰ মাছ মানে বহুত মিনি মানে বহুত মোৰ মানে বেছি মাছ মানে বহুত মিনি মানে বহুত পার্থক্যটা কেনেকে বুঝি? আচ্ছা এইটো চিন্তা নকৰিবা যে মাছ মানে বহুত এইটো যিবিলাক আনকাউণ্টেবল নাউন দেখা ইয়াত যে আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ হয় তাৰমানে যিবিলাক নাউন আমি গুণিব নোৱাৰোঁ যেনেকৈ টাইম এইটোতো গুণিব নোৱাৰোঁ যেনেকৈ চুগাৰ গুণিব নোৱাৰোঁ আকৌ চেণ্ট বালি এইবিলাক গুণিব নোৱাৰোঁ এইবিলাকৰ আগত মাছ বহিব আৰু মেনি যেনেকৈ তোমাৰ ক্লাছত কিমানজন ছাত্ৰ ছাত্ৰী আছে এইটো সহজে গুণিব পাৰিবা ইয়াৰ আগত মিনি বহিব নাইবা তোমাৰ কেইখন কিতাপ আছে ইয়াৰ আগতো মিনি বহিব আৰু মোৰ বহিব ইয়াত দেখা কম্পাৰেটিভ ডিগ্ৰীৰ আগত মোৰ ব্যৱহাৰ হয় স্যার কম্পারেটিভ ডিগ্রি কি? কম্পারেটিভ ডিগ্ৰী এটা চেপ্টাৰ আছে আগৰ ভিডিঅ'ত কিন্তু ডিৰ ব্যৱহাৰত আমি সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি বহে এইটো কিন্তু আমি লিখি দিছোঁ গতিকে ডিগ্ৰী চেপ্টাৰটো আমি তোমালোকক শিকাম তেতিয়া বিতংভাৱে বুজি পাবা আৰু ডিগ্ৰীটো হায়াৰ ছেকেণ্ডাৰীলৈকে আহি থাকে গতিকে আজি এই মোৰ কম্পাৰেটিভ ডিগ্ৰীত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো সহজে আমি চিনাকি কৰি দিম তোমালোকৰ লগত দেখা 1 নম্বৰ এক্সাম্পল there is dash money is in Assam there is dash money in Assam মানে অসমত বহুত টকা আছে তো এইবাৰ দেখা 2 নম্বৰ আছে how dash rupees have you মানে তোমাৰ কিমান টকা আছে তেনেহ'লে এই মানি এইটো হৈছে আনকাউণ্টেবল নাউন ইয়াৰ আগত বাছ বহিব স্যার মানে তো মই গুণিব পাৰিম টকা তো মই গুণিব পাৰিম মোৰ কিমান টকা আছে ঠিক আছে ভাল কথা কৈছে টকাটো আমি সদায় আমি কাউণ্টিং কৰোঁ এজনে যদি আনজনৰ পৰা লওঁ তেনেহ'লে টকাটো আমি হিচাপ কৰি লওঁ এবাৰ তোমাক এটা প্ৰশ্ন কৰোঁ এই অসমত কিমান টকা আছে এইটো কি তুমি হিচাপ কৰিব পাৰিবা স্যার অসমতো তো নোৱাৰিম অসমত কিমান টকা আছে সেইকাৰণে এই মানিটো হৈছে আনকাউণ্টেবল আৰু ৰুপি শব্দটো হৈছে কাউণ্টেবল কাৰণ তোমাৰ হাতত কিমান টকা আছে এইটো সহজেই গুণিব পাৰিবা কিন্তু অসমৰ টকা কাউণ্টিং কৰা তোমাৰ পক্ষে সম্ভৱ নহ'ব সেইকাৰণে ইয়াত বহিব মাছ আৰু ইয়াত বহিব মিনি বুজি পাইছা আচ্ছা তাৰপাছত 3 নম্বৰ উদাহৰণলৈ আহা ৰুমিনা ইজ ডেছ বিউটিফুল দেন এনি আদাৰ গাৰ্লছ ইন দ্য ক্লাছ এইটো হৈছে কম্পাৰেটিভ ডিগ্ৰী এই কম্পাৰেটিভ ডিগ্ৰী কি বুজি পোৱা নাই অঁ ঠিক আছে সহজ উপায় আমি দিছোঁ যে এই যে খালী ঠাইৰ পিছত যে এটা এডজেক্টিভ থাকিব তাৰ পিছত চাবা দেন এনি আদাৰ থাকিব নাইবা কোনো সময়ত অকল দেন থাকিব পাৰে ইয়াৰ দ্বাৰাই তুমি বুজিবা যে এইটো কম্পাৰেটিভ ডিগ্ৰী গতিকে ইয়াৰ আগত মোৰ বহাই দিবা অ'কে পৰীক্ষাত আহিলে পাৰিবাতো তেনেহ'লে নেক্সট ডিটাৰমিনাৰ্ছ হৈছে ইজ ইবিৰিৰ ব্যৱহাৰ এইটো লৈ লক্ষ্য কৰা যে ইজ মানেও প্ৰত্যেকজন ইবিৰি মানেও প্ৰত্যেকজন স্যার তাহলে পার্থক্য কি হ'ব অঁ এই ইজ বুজাব দুজনৰ মাজত প্ৰত্যেকজনক বুজালে ইজ আৰু ইবিৰি বহুতৰ মাজত প্ৰত্যেকজনক বুজালে ইবিৰি ব্যৱহাৰ হয় আৰু স্যার তেনেহ'লে নোটটো নোট এইটো নালাগিব আমি এনেকুৱা ধৰণৰ এক্সাম্পল দিম ইয়াতে তোমাৰ নোটটো আৰু কেনেকৈ বহাব লাগে ঠিক হৈ যাব চিন্তা নকৰিবা দেখা 1 নম্বৰ ইয়াত এক্সাম্পল দিছোঁ ডেছ অফ দ্য বয় হেজ বট এ নিউ ড্ৰেছ আৰু 2 নম্বৰ দেখা ডেছ ষ্টুডেণ্ট ৰেচপেক্টছ দ্য প্ৰিন্সিপাল ইন দ্য স্কুল এইবাৰ দেখা যে ইয়াত আমি ইজ বহাবা না ইবিৰি বহাবা একেবাৰে সহজ পইণ্ট তোমালোকক শিকাই দিছোঁ যে খালী ঠাই প্ৰথমে দুটাই আছে তাৰ পাছত চাবা
এই যে বয়, ইয়াত বয় থাকক, গাৰ্ল থাকক, ষ্টুডেণ্ট থাকক, ইয়াতো সেনেকৈ ষ্টুডেণ্ট, গাৰ্ল, বয় যিয়ে থাকক, তাৰ আগত দেখা ইয়াত অফ দা আছে। যদি সেই নাউনৰ আগত অফ দা থাকে বা ছাবজেক্টৰ আগত যদি অফ দা থাকে, তেনেহ'লে ইজ বহাই দিবা। সৰি, আৰু যদি ছাবজেক্টৰ আগত ইজ নাথাকে, তেনেহ'লে ই বেৰি বহাই দিবা। দেখা, আকৌ মিনিং বুজাই দিছোঁ যে ইভিৰি ষ্টুডেণ্ট ৰেচপেক্টছ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক সন্মান কৰে, দ্য প্ৰিন্সিপাল, অধ্যক্ষজনক, ইন দ্য স্কুল, স্কুলৰ ভিতৰত প্ৰত্যেকজন ছাত্ৰই অধ্যক্ষজনক সন্মান কৰে। তেনেহ'লে এখন স্কুলতো বহুত ছাত্ৰ ছাত্ৰী আছে, আৰু আমি কোৱা মতে যে বহুতৰ মাজত প্ৰত্যেকজন বুজালে ইভিৰি ব্যৱহাৰ হয়। সেইটো ঠিক আছে তো? ঠিক আছে, অ'কে। ইয়াৰ পাছত আৰু ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছ আছে, সেইবিলাক ইয়াৰ পিছৰ ক্লাছত পাই যাবা। তোমালোকে অকল পঢ়িবা, কি শিকাব লাগে মই শিকাম। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ।